নমস্কাৰ বন্ধুসকল, আজি দিনটোতে অসমৰ যুৱক যুৱতীসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল, যোনটো নেকি বৰ্তমান ভাল খবৰ আহি পৰিছে, তো চৰকাৰৰ ফালৰ পৰা নতুনকৈ এখন আঁচনি মুকলি কৰা হৈছে। যোনখন আঁচনি সহায়ত তো যিসকল যুৱক যুৱতী আছে, অসমৰ যিসকল যুৱক যুৱতী আছে, তো সেইসকল লোকে প্ৰতি মাহে আপোনালোকে 2500কৈ টকা আপোনালোকে লাভ কৰিব। অৰ্থাৎ আপোনালোকে প্ৰতি মাহে আপোনাক 2500কৈ টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল, আপোনালোকে এই আঁচনিখন কেনেধৰণে আপোনালোকে আবেদন কৰিব পাৰিব, আপোনালোক কি নথিপত্ৰ লাগিব, কোনসকল যুৱক যুৱতীয়ে আপোনালোকে এই আঁচনিখনৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব, আৰু লগতে বন্ধুসকল আপোনালোকে সেই আঁচনিখনৰ টকা কেতিয়া লাভ কৰিব। তো বন্ধু সকলোখিনি তথ্যৰ ওপৰত আজি ভিডিঅ'টো লৈ আহিছো। তো বন্ধুসকল, আপোনালোকে মই সবিশেষ জনাম কেনেধৰণে আবেদন কৰিব, কি নথিপত্ৰ লাগিব, আৰু কেতিয়া আপোনালোকে সেই টকাটো লাভ কৰিব, আৰু কোনসকল লোকে আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল, আপোনালোকক মই এতিয়া সেই আঁচনিখনৰ বিষয়ে জনাই আছো, কেনেধৰণে আপোনালোকে আবেদন কৰিব পাৰিব, কোনসকল লোকে আবেদন কৰিব, আৰু কেতিয়া আপোনালোকে সেই টকাটো লাভ কৰিব। তো এতিয়া বন্ধুসকল, আপোনালোকে ইয়াতে দেখিবলৈ পাইছে সেই আঁচনিখনৰ বিষয়ে। অসম চৰকাৰৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে 2025 চনত কেনেকৈ আবেদন কৰিব। তো ইয়াতে বন্ধুসকল তলত আপোনালোকে দেখিবলৈ পাইছে, তো জীৱন প্ৰেৰণা স্কিম 2025 যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে অসম চৰকাৰে শেহতীয়াকৈ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰম্ভ কৰিছে। তো এই আঁচনিৰ অধীনত 2025 চনত ৰাজ্য চৰকাৰী বিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ যুৱক যুৱতীসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। অৰ্থাৎ আপোনালোকে BA পাছ কৰা হ'ব লাগিব। তো BA পাছ কৰা যিসকল যুৱক যুৱতী আছে 2024 আৰু 25 বৰ্ষ, তো সেইসকল লোকে আপোনালোকে এই আঁচনিখনৰ কাৰণে যোগ্য, অৰ্থাৎ আপোনালোকে আবেদন কৰিব পাৰিব। তো এতিয়া বন্ধুসকল, আপোনালোকক মই জনাই আছোঁ এই আঁচনিখনৰ পৰা আপোনালোকে কি সাহায্য আপোনালোকে লাভ কৰিব। তো ইয়াতে বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে জীৱন প্ৰেৰণা আঁচনি আপুনি কিমান আৰ্থিক সাহায্য আপোনালোকে পায়। তো অৰ্থাৎ আপোনালোকে সেই আঁচনিখনৰ পৰা কি সাহায্য আপোনালোকে লাভ কৰিব। তো ইয়াতে আপোনালোকে দেখিছে এই আঁচনিৰ অধীনত অসম চৰকাৰে 2 ধৰণৰ বিত্তীয় সাহায্য প্ৰদান কৰিব। যোগ্য স্থানক যুৱক যুৱতীসকলক সহায় কৰা, যাতে তেওঁলোকৰ নিজৰ কেৰিয়াৰ আৰম্ভণিতে আৰ্থিকভাৱে শক্তিশালী অনুভৱ কৰিব পাৰে। তো বন্ধুসকল আপোনালোকে দেখিছে, তো সেইটো কাৰণে চৰকাৰে আপোনালোকে এই আঁচনিখন লৈ আহিছে। তো তাৰ পৰা তলত দেখিছে মাহিলী ষ্টাইপেণ্ডৰ, যাৰ অধীনত প্ৰতিমাহে যুৱক যুৱতীসকলক তো 2500কৈ টকাৰ পৰিমাণ প্ৰদান কৰা হ'ব, আৰু এই সাহায্য সাৰ্বাধিক 12 মাহৰ বাবে উপলব্ধ হ'ব। তো বন্ধুসকল আপোনালোকে দেখিছে কিমান আপোনালোকে চৰকাৰৰ পৰা সাহায্য লাভ কৰিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিছে দ্বিতীয় বিকল্পটো হ'ল এককালীন অনুদান, য'ত হিতাধিকাৰীসকলক একেলগে বেংক একাউণ্টত পোনপটীয়াকৈ 25,000কৈ সম্পূৰ্ণ ধনৰাশি দিয়া হ'ব। তো বন্ধুসকল আপোনালোকে দেখিছে এইখিনি সাহায্য আপোনালোকে লাভ কৰিব যদি আপোনালোকে এই আঁচনিখনৰ কাৰণে আবেদন কৰে। তো যিসকল যুৱক যুৱতীয়ে বৰ্তমান আপোনালোকে BA পাছ কৰি থৈছে, তো সেইসকল লোকে আপোনালোকে আবেদন কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ আপোনালোকৰ যোগ্যতা কি লাগিব, তো কোনসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব, আপোনাৰ যোগ্যতা কিমান থাকিব লাগিব। তো ইয়াতে বন্ধুসকল আপোনালোকে লিখা আছে, আপোনালোকে দেখিছে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, 2025 চনৰ চৰকাৰী কলেজ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। তো তাৰ পৰা আপোনালোকে ৰাজ্যিক কেন্দ্ৰীয় চৰকাৰী মহাবিদ্যালয়ৰ গৱেষণা পণ্ডিত হ'ব লাগিব, নিবনুৱা হ'ব লাগিব, আৰু তেনেধৰণৰ আন কোনো চৰকাৰী আঁচনিৰ সুবিধা নোলোৱা হ'ব লাগিব। তো আপোনালোকে দেখিছে আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট থাকিব লাগিব। তো দিব্যাংগ বিভাগৰ বাবে মেডিকেল চাৰ্টিফিকেট বাধ্যতামূলক। তো বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰদান কৰা পৰিচয় পত্ৰ গৱেষণা পণ্ডিতসকলৰ বাবে প্ৰয়োজনীয়। তো বন্ধুসকল আপোনালোকে দেখিছে এই আঁচনিখনৰ আপোনাৰ যোগ্যতা কি থাকিব লাগিব। তো ইয়াত আপোনালোকে সম্পূৰ্ণ ভাল ধৰণে আপোনালোকে দেখিবলৈ পাইছে। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ আপোনালোক কি লাগতিয়াল আপোনাৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব যদি আপোনালোকে আবেদন কৰিব যায়। তো ইয়াতে বন্ধুসকল আপোনালোকে দেখিছে স্নাতক ডিগ্ৰী প্ৰমাণপত্ৰ, স্কুলৰ পৰিচয় পত্ৰ, তাৰপৰা আপোনালোকে বেংক পাছবুক কপি, স্থায়ী বাসস্থান প্ৰমাণপত্ৰ, অক্ষমতা প্ৰমাণপত্ৰ, যদি প্ৰয়োজনীয় পাছপোৰ্ট আকাৰৰ পাছপোৰ্ট ফটো লাগিব। তো বন্ধুসকল আপোনালোকে দেখিছে এইখিনি আপোনাৰ লাগতিয়াল আপোনাৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব। তো বন্ধুসকল আপোনালোকে এপ্লাই কৰিব হ'লে, তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাইছোঁ কেনেধৰণে আপোনালোকে আবেদন কৰিব পাৰিব, কেতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়াতে আপোনালোকে দেখিছে জীৱন প্ৰেৰণা স্কিম 2025ৰ বাবে কেনেধৰণে অনলাইন এপ্লাই কৰিব। তো ইয়াতে আপোনালোকে দেখিছে তো এই আঁচনিৰ বাবে আবেদনৰ ধৰণ সমগ্ৰ আবেদনৰ
অনলাইন মোডৰ জৰিয়তে কৰা হ'ব। ইয়াৰ বাবে অসম চৰকাৰে এটা চৰকাৰী পৰ্টেল মুকলি কৰিবলৈ ওলাইছে। খবৰ অনুযায়ী 2025 চনৰ অক্টোবৰ ভিতৰত এই পৰ্টেলটো আৰম্ভ কৰিব। তো জীৱন প্ৰেৰণা যোগ্যতা আবেদন প্ৰক্ৰিয়া কিছু পদক্ষেপ মানি চলিব লাগিব। তো বন্ধুসকল আপোনালোকে দেখিছে বৰ্তমান অক্টোবৰ মাহৰ পৰা এই আঁচনিখনো বৰ্তমান লাগু কৰা হ'ব। সেইটো কাৰণে আপোনালোক পৰাপক্ষত আপোনালোক যিসকল আপোনালোকৰ যুৱক যুৱতীয়ে আপুনি BA পাছ কৰা আছে তো সেইসকল লোকে আপোনালোকে এই আঁচনিখনৰ কাৰণে আবেদন কৰিব। তো বন্ধুসকল আপোনালোকে যদি আৰু এই আঁচনিখনৰ বিষয়ে আপোনালোকে যদি আৰু জানিব বিচাৰে আপোনালোকে গুগল বাজাৰ যাব। তো গুগল বাজাৰ যোৱাৰ পাছত আপোনালোকে তাত চাৰ্চ কৰিব। তো আপোনালোকে জীৱন প্ৰেৰণা স্কিম বুলি কৈ আপোনালোকে চাৰ্চ কৰিব 2025 বুলি কৈ। তো বন্ধুসকল আপোনালোকে চাৰ্চ কৰাৰ লগে লগত আপোনালোক তাত পৰ্টেলটো আহি যাব। তো তাত গৈ আপুনি ক্লিক কৰি আপোনালোকে ইয়াৰ বিষয়ে আপোনালোকে আৰু ভাল ধৰণে সবিশেষ আপোনালোকে জানিব পাৰিব। তো আৰু যদি বন্ধুসকল এই আঁচনিখনত যেতিয়াই অনলাইন প্ৰক্ৰিয়া আৰম্ভ হয় তো বন্ধুসকল আপোনালোকে যদি লাভ কৰিব বিচাৰে কেনেধৰণে আপোনালোক অনলাইন কৰিব পাৰিব, কেনেধৰণে আপোনালোক অনলাইন কৰিব লাগিব তো সবিশেষ তাৰ ওপৰত মই এটা পপ আপ ভিডিঅ' বনাই দিম। যেতিয়া ইয়াৰ ওপৰত নতুন আপডেট আহে অৰ্থাৎ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হয় তো আপোনালোকৰ ওচৰলৈ ভিডিঅ' লৈ আহিম। তো সেইটো কাৰণে আপোনালোকে চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইবটো কৰি থ'ব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া ইয়াৰ ওপৰত নতুন ইনফৰ্মেশ্যন আহিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।